ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটে দিয়া প্ৰতিবেদন প্ৰত্যাখ্যান জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ 4 অথবা 5 জানুৱাৰীত মন্ত্ৰী গোটক লিখিতভাৱে জনাব CCTOA। অসম চৰকাৰৰ প্ৰস্তাৱ কেতিয়াও মানি লোৱা নহ'ব বুলি ক'লে জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে জনজাতীয় বুদ্ধিজীৱী আইনজ্ঞ প্ৰাক্তন প্ৰশাসনীয় বিষয়া আদিৰে গঠিত পৰামৰ্শদাতা কমিটিয়েও এই প্ৰতিবেদনৰ বিৰোধিতা কৰিছে বুলি জনালে সমিতিখনে। আমি পুনৰবাৰ উল্লেখ কৰিছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ এই প্ৰসংগক লৈ এতিয়াও যেটো চৰ্চা শেষ হোৱা নাই আৰু সেই সন্দৰ্ভত মন্ত্ৰী গোটে যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদন প্ৰত্যাখ্যান কৰিছে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে। 4 অথবা 5 জানুৱাৰীত মন্ত্ৰী গোটক লিখিতভাৱে জনাব সমন্বয়ৰক্ষী সমিতিয়ে। অসম চৰকাৰৰ প্ৰস্তাৱ কেতিয়াও মানি লোৱা নহ'ব বুলিও ক'লে জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে। মধ্যে আমাৰ যে এক্সপাৰ্ট কমিটি আমি কনসালটেটিভ গ্ৰুপ পৰামৰ্শদাতা কমিটি আমি বনাইছিলোঁ তেওঁলোকে গোটেই বিষয়বস্তুটো পৰীক্ষা নিৰীক্ষা কৰি তন্নকৈ চাই পেলাই যি ৰিপৰ্ট আমাক দাখিল কৰিছে আমি শংকিত হৈ গৈছোঁ। গতিকে কোনো পধ্যেই অসম চৰকাৰৰ এই প্ৰস্তাৱ আমি মানি ল'ব নোৱাৰোঁ। মই জনজাতি হৈ জন্মিছোঁ, জনজাতিৰ সংঘাত হ'ব, ক্ষতি হ'ব, কষ্ট হ'ব, মই মাতিম। ক্লিয়াৰ মেছেজ, ক্লিয়াৰ। ইয়াত কোনো কণ্ডিশ্যন নাই, কোনো আপগ্ৰেডেশ্যনৰ কথা নাহে, কোনো কম্প্ৰমাইজৰ কথা নাহে, কোনো ফুটবেকৰ অহাৰ কথাই নাই। মোৰ ঘৰ ধ্বংস হৈ যাব, মই প্ৰটেক্ট কৰিব গ'লে মেক্সিমাম আপ টু 600 আই হেভ টু ফাইট। ক্লিয়াৰ। পৰৱৰ্তী পদক্ষেপ আমি 4 তাৰিখে বা 5 তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰ্ছক বা গভৰ্ণমেণ্ট অফ আছামক এই ৰিপৰ্টটো আমাৰ যি কনচালটেটিভ গ্ৰুপে দাখিল কৰা প্ৰতিবেদনটো আমি দাখিল কৰিম। দাখিল কৰাৰ পিছতে আমি পৰৱৰ্তী কৰ্মসূচী আমি আলোচনাৰ মাজেদি আমি চলাই লৈ যাম। আমি অল ইণ্ডিয়া লেভেলত অলপ মবিলাইজ কৰিম। আমাৰ CC2R টীম খুব কম দিনৰ ভিতৰতে আমি দিল্লীলৈ যাম। বিভিন্ন পক্ষক আমি সাক্ষাৎ কৰিম। RGI, নেশ্যনেল কমিশ্যন ফৰ চেডুল ট্ৰাইব, হোম মিনিষ্ট্ৰী, ট্ৰাইবেল মিনিষ্ট্ৰী সকলোকে সাক্ষাৎ কৰি আমাৰ ৰিজেনমেণ্টখিনি আমি তাত খুব স্পষ্টভাৱে আমি প্ৰকাশ কৰিম। যিগৰাকী অধ্যক্ষ অন্তৰ সিং আৰিয়া তেখেতক আমি সাক্ষাৎ কৰিছিলোঁ। অন্তৰ সিং আৰিয়াই এই সন্দৰ্ভত একো ক'বই নোৱাৰে, একো গমেই নাপায় যে প্ৰায় 2 কোটি মানুহ যে ST হ'বলৈ গৈ আছে, যে 45 লক্ষ মানুহৰ কি হ'ব বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলৰ। তেওঁ এই গোটেই অবাক হৈছে তেওঁ গোটেই কথাটো শুনি পেলাই। বৰ্তমানৰ যিজন অধ্যক্ষ অন্তৰ সিং আৰিয়া তেখেতে আমাক কথা দিছে যে এইটো আমি ৰিভিউ কৰিম। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। 2 কোটি মানুহ ST হ'বলৈ গৈ আছে। এণ্টায়াৰ মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি আজি ST হ'বলৈ গৈ আছে। গতিকে এই মাত্ৰ 45 লক্ষ ট্ৰাইবেলৰ অৱস্থাটো কি হ'ব এই সম্পৰ্কত তেওঁ সন্দিহান হৈছে, তেওঁ শংকা ব্যক্ত কৰিছে আৰু আমাৰ এপ্ৰিহেনশ্যনটো তেওঁ জানিবলৈ সক্ষম